জীৱনত তিনিটা বস্তু কেতিয়াও ধৰি থ'ব নোৱাৰি। এক, মানুহৰ বয়স। দুই, আপোন মানুহবোৰক। আৰু তিনি, সময়। বয়স কেতিয়াও ৰৈ নাথাকে, সদায় গৈ থাকিব। সময় কেতিয়াও ৰখি নাথাকে, সদায় গৈ থাকিব। আৰু আপোন মানুহবোৰ যিমানেই ওচৰত পাম বুলি ভাবিব, সিমানেই আঁতৰি যাব। আপোনাৰ দুখত, আপোনাৰ সুখত। আপোনাৰ দুখততো আপোন মানুহবোৰ বিচাৰি নাপাব। হয়তো মই কেতিয়াবা পইচা খুজি দিম নেকি, মই কেতিয়াবা মোৰ বিপদৰ সময়ত মাতিম নেকি বুলি। আৰু সময়ত যেতিয়া পইচা পাতি নাথাকিব, আপোনাৰ আপোন মানুহখিনি অট'মেটিক আঁতৰি দিব। চাবচোন, একেবাৰে লগত থাকিব মা আৰু যদিহে স্বামীজন থাকে, যাতে স্বামীৰ ওচৰত থাকিব। নহ'লে কিন্তু আপোন মানুহ একেবাৰে আঁতৰি যাবগৈ। এক নম্বৰ কথা, যেতিয়া আপোনাৰ স্বামীজন নাথাকিব, তেতিয়া আপোনাৰ স্বামী ঘৰৰ মানুহ আপোনাৰ কাষত কেতিয়াও আপোন হৈ নাথাকে। দুই নম্বৰ কথা, আপোনাৰ পত্নীজনী যেতিয়া নাথাকে, তেতিয়াহ'লে আপোনাৰ পত্নী ঘৰৰ মানুহ আপোনাৰ মতে কেতিয়াও আপোন হৈ নাথাকে। সকলো এটা বেলেগ বেলেগ পৰিস্থিতিত পৰে, বেলেগ সময় আৰু যিয়ে নহওক, কিন্তু সময় কেতিয়াও ৰৈ নাথাকে। সেই সৰু কালৰ পৰা আজি এতিয়া বোৱাৰী জীৱনলৈকে সময়টো বৰ বেলেগকৈ গৈ আছে। সেনেকৈ বয়সটো গৈ আছে আৰু আপোন মানুহবোৰো বহুতখিনি আঁতৰি আঁতৰি গৈ আছে। যিয়ে নহওক, সময়ৰ লগততো আমি মিলিবই লাগিব। সেইকাৰণে মনত পৰিলে আপোনালোকৰ লগত এই সৰু কথাষাৰ শ্বেয়াৰ কৰিবলৈ মন গ'ল। যিকে নহওক, সৰু ভিডিঅ', সৰু মনৰ কথা। আৰু মই ঘৰত যেনেকৈ থাকোঁ তেনেকৈ ভিডিঅ' দিওঁ। আজিওতো বৰ উকা, কাৰণ লিপষ্টিক অকণমানো নলগালোঁ, ৰাতিৰ কথা। যিয়ে নহওক, অকণমানি ভিডিঅ' দি দিলোঁ আপোনালোকলৈ। কেতিয়াবা আপোনালোকৰ লগতে দুখ সুখ হাঁহি কান্দোন সকলোবোৰ কথাই শ্বেয়াৰ কৰোঁ। আৰু এই সৰু কথাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আজিলৈ অকণমানি ভিডিঅ' পায়।